সকলোকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়লৈকে আদৰণি জনাইছোঁ। আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক আমি কেইটামান কথা ক'ব বিচাৰিছোঁ। মূলতঃ কালি কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ওপৰত এখন অভিযোগনামা 2026 তেওঁলোকে প্ৰকাশ কৰিছে। এই অভিযোগনামাখনত তেওঁলোকে সমগ্ৰ কথাবিলাক কোনো ধৰণৰ তথ্য পাতি আৰু বাস্তৱসন্মত পৰিস্থিতি অধ্যয়ন নকৰাকৈ এই অভিযোগনামাসমূহ প্ৰকাশ কৰিছে। কালিৰ এই অভিযোগনামাই প্ৰকৃততে কংগ্ৰেছ দলটোত যে বৌদ্ধিক দৈন্যতাৰ অভাৱ ঘটিছে আৰু একে সময়তে অসমৰ সমাজ জীৱনৰ লগত তেওঁলোকৰ যে কোনো সম্পৰ্ক নাই, এই কথাটো প্ৰকাশিত হৈছে। আপোনালোকে এটা কথা মন কৰিব যে তেওঁলোকৰ এই যি অভিযোগনামা, এই অভিযোগনামাৰ 13 নং যিটো দফা, এই 13 নং দফাত তেওঁলোকে এটা কথা কৈছে, তেওঁলোকে অসম চৰকাৰে যোৱা সময়ছোৱাত বনাঞ্চল, PGR, VGR, ট্ৰাইবেল বেল্ট এণ্ড ব্লক তথা চৰকাৰী ভূমিত যিসকল অবৈধভাৱে এই মিয়া লোকসকলে দখল কৰিছিলে তাৰ বিৰুদ্ধে তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে এক অভিযান আৰম্ভ কৰিলে, যাৰ ফলত অসমৰ 1,50,000 প্ৰায় 1,50,000 বিঘা মাটি তেওঁলোকৰ মিয়াসকলৰ কবলৰ পৰা অসম চৰকাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। এই কথাটো তেওঁলোকে বিৰোধিতা কৰি প্ৰকৃতাৰ্থতে অসমত কংগ্ৰেছে মিয়াৰ সমৰ্থন কৰিলে। মিয়াৰ যি আগ্ৰাসন, অসমৰ সম্পদৰ ওপৰত যি মিয়াৰ আগ্ৰাসন, এই আগ্ৰাসনক তেওঁলোকে প্ৰত্যক্ষভাৱে উৎসাহিত কৰিলে আৰু সমৰ্থন কৰিলে। গতিকে এই কথাত ভাৰতীয় জনতা পাৰ্টীয়ে তীব্ৰ গৰিহণা দিছে আৰু এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে যিমানেই অভিযোগনামা নিদিয়ক লাগিলে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ ভূমিৰ ওপৰত যি অধিকাৰ, খিলঞ্জীয়া অসমীয়া, হিন্দু, মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ বাবে অসমৰ যি ভূমিৰ ওপৰত যি অধিকাৰ, এই অধিকাৰ কেতিয়াও মিয়াসকলে যাতে এই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰখনে কাম কাজ কৰিব আৰু চৰকাৰখনৰ এই যি উচ্ছেদ নীতি, এই নীতি নিৰবিচ্ছিন্নভাৱে চলি থাকিব, দুগুণ উৎসাহেৰে চলি থাকিব। কংগ্ৰেছৰ এই হুংকাৰক কেতিয়াও চৰকাৰখনক কেতিয়াও বিচলিত কৰিব নোৱাৰে। দ্বিতীয়তে তেওঁলোকে এটা কথা ইয়াত লিখিছে যে খিলঞ্জীয়া কংগ্ৰেছ দলক গৌৰৱ গগৈ ডাঙৰীয়ালৈ প্ৰত্যাহ্বান, অসমৰ 1 ইঞ্চি মাটিও খিলঞ্জীয়াৰ মাটি কোনো ধৰণৰ কৰ্পৰেটৰক কেতিয়াও গতাই দিয়া হোৱা নাই। এইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কেতিয়াও খিলঞ্জীয়াৰ ভূমি কোনো ধৰণৰ বণিক গোষ্ঠী বা কোনো ধৰণৰ কৰ্পৰেটৰক গতাই দিয়া নাই। এই কথাটো আমি প্ৰত্যাহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়া। একেটা কথাই যদি চাই, এই কথাটো কৈ তেওঁ অত্যন্ত মিথ্যাচাৰ কৰিছে। একে সময়তে কংগ্ৰেছে অসমৰ যে যুৱক যুৱতীসকলৰ যি উজ্জ্বল ভৱিষ্যতৰ বিৰোধী, এই কথাও তেওঁলোকৰ অভিযোগনামাত প্ৰমাণ কৰিলে। তেওঁলোকে একে সময়তে কয় যে উদ্যোগ স্থাপনৰ কাৰণে ভূমি দিব নালাগে, ভূমি দিলে তেওঁলোকে বেয়া পায়। যিবিলাক পতিত ভূমি, যিবিলাক ভূমিত আমাৰ কোনো কাম কাজ নাই বা যিবিলাক ভূমি আমি উদ্যোগীকৰণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, তেনে ভূমি আমি চৰকাৰখনে উদ্যোগ গঠন কৰিবৰ কাৰণে অসমত যাতে উদ্যোগীকৰণ হয়, তাৰ কাৰণে এই ভূমি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানক নিশ্চিতভাৱে দিছে। তাৰ উদাহৰণ যদি চায় তেতিয়াহ'লে ভগ্নপ্ৰায় যি আমাৰ কাগজ কল আছিলে জাগিৰোড, সেই কাগজ কল কংগ্ৰেছৰ দিনতে নিশেষ হ'ল। সেই তাৰ পৰিৱৰ্তে এতিয়া ছেমি কণ্ডাক্টৰ প্ৰকল্প বনাবৰ কাৰণে, য'ত প্ৰায় 27,000 ল'ৰা ছোৱালীয়ে অসমৰ যুৱক যুৱতীয়ে চাকৰি পাব, প্ৰায় 40,000 পৰা 1 লাখ যুৱক যুৱতীয়ে পৰোক্ষভাৱে তাত নিয়োজিত হ'ব, এই ধৰণৰ এটা ডাঙৰ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে দিয়া হৈছে।
কিন্তু কংগ্ৰেছে তাৰ বিৰোধিতা কৰে। কংগ্ৰেছৰ নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰই তাৰ বিৰোধিতা কৰিছিলে, ছেমিকণ্ডাক্টৰ উদ্যোগ অসমত হ'ব নালাগে এই কথাটো কৈছিলে, বিৰোধিতা কৰিছিলে। কিন্তু সেইকাৰণে আজি কংগ্ৰেছে এই উদ্যোগীকৰণৰ কাৰণে চৰকাৰে ভূমি যি নীতি লৈছে সেই নীতিক বিৰোধিতা কৰি এটা কথা স্পষ্ট কৰিলে যে অসমৰ যুৱক যুৱতীয়ে অসমতে যাতে চাকৰি বাকৰি পোৱাৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে তাৰ বিৰোধিতা কৰি অসমৰ যুৱক যুৱতী, খিলঞ্জীয়া যুৱক যুৱতীসকলৰ বিৰুদ্ধে এই অভিযোগনামাত তেওঁলোকে অভিযোগনামা প্ৰকাশ কৰিছে। গতিকে এই অভিযোগনামা অসমৰ যুৱক যুৱতীৰ বিৰোধী অভিযোগনামা। আকৌ যদি এটা কথা চায়, তেওঁলোকে কৈছে যে চাহ বাগিচাৰ যিসকল আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে, আমাৰ চাহ বাগিচাৰ ভাই ভনী আছে, তেওঁলোকৰ কাৰণে চৰকাৰখনে একো কৰা নাই, এই কথাটো কৈছে। তেওঁলোকক মই সোঁৱৰাই দিব বিচাৰিছোঁ যে স্বাধীনোত্তৰ কালৰ পৰা ভূমিহীনভাৱে তেওঁলোকে আছিলে চাহ বাগিচাসমূহত। তেওঁলোকৰ ভূমিৰ পট্টা দিব লাগে, তেওঁলোকক ভূমিৰ আবণ্টন দিব লাগে, তাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কোনো কংগ্ৰেছ চৰকাৰে কেতিয়াও তেওঁলোকৰ 55টা বছৰৰ শাসনত কৰা নাছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এইখন চৰকাৰে অসমৰ চাহ বাগিচাসমূহত বসবাস কৰা প্ৰত্যেকজন জনসাধাৰণে যাতে তেওঁলোকে ভূমিৰ অধিকাৰ পায় তাৰ কাৰণে সিদ্ধান্ত ল'লে, ভূমিৰ অধিকাৰ দিবৰ কাৰণে আইন প্ৰণয়ন কৰিলে। গতিকে এই কথাই এটা কথা স্পষ্ট কৰে যে কংগ্ৰেছ যে অসমৰ সমাজ জীৱনৰ পৰা আঁতৰি গৈছে, অসমৰ সমাজ জীৱনৰ সম্পৰ্কত যে তেওঁলোকৰ কোনো ধৰণৰ ধাৰণা নাই, এই কথাটো স্পষ্ট কৰিলে। মই আজি আহ্বান জনাম, তেওঁলোকৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমত দুদিনীয়া ভ্ৰমণসূচী লৈ আহিছে, আজিও তেওঁ অসমত আছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাম যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আমাৰ কোনোবা এখন চাহ বাগিচালৈ লৈ যাওক, আৰু এই চাহ বাগিচাখনত থকা আমাৰ চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে নিৰ্মাণ কৰা সেই পকা ৰাস্তাবিলাকক এবাৰ খোজ কঢ়াই দেখুৱাওক। সেই চাহ বাগিচাসমূহৰ যি সুন্দৰভাৱে বিদ্যালয় নিৰ্মাণ কৰা হৈছে, সেই বিদ্যালয়ৰ পৰিৱেশ উপভোগ কৰক। সেই চাহ বাগিচাসমূহত যি আমাৰ যি তাত অংগনবাদী চেণ্টাৰ নিৰ্মাণ কৰা হৈছে, সেই চেণ্টাৰ তেওঁক পৰিদৰ্শন কৰাওক। এই চাহ বাগিচাসমূহত সুন্দৰ যিবিলাক মেডিকেল চৰকাৰে কৰিছে, মেডিকেল বনাইছে, সেই মেডিকেলবিলাকলৈ এবাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক লৈ যাওক। তেতিয়া বুজি পাব যে অসমৰ চাহ বাগিচাসমূহ সেই কংগ্ৰেছৰ দিনত যি কদৰ্যময় অৱস্থা, কংগ্ৰেছৰ দিনত যি চাহ বাগিচাৰ লাইনৰ যি ৰাস্তাৰ যি কদৰ্যময় অৱস্থা, চাহ বাগিচাৰ যি অংগনবাদী চেণ্টাৰ নথকা সেই চাহ বাগিচাৰ সেই পৰিৱেশ, এতিয়া আৰু সেই পৰিৱেশ চাহ বাগিচাত নাই। গতিকে মই আহ্বান ৰাখিম যাতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে অসমৰ যিকোনো এখন চাহ বাগিচাত গৈ অসম চৰকাৰে চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ এই সম্পৰ্কে, চাহ জনগোষ্ঠীৰ বাবে যিসমূহ উন্নয়নমূলক কাম কৰিছে তাৰ সেই কামবিলাকৰ এবাৰ পৰিদৰ্শন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ। কিবা থাকিলে মই লৈ ল'ব পাৰিম।